যিসকল আহিছা আজি আমাৰ এই কনভাৰচেশ্যনত সকলোকে মই স্বাগতম জনালো। শুনা পাই আছেনে তোমালোকে? পাইছো ছাৰ। আজি একচুৱেলি মই এই যিটো তোমালোকৰ কনভাৰচেশ্যনটো কৰিম, আজি বিশেষ এইটো কোনো তোমাৰ এক্সাম বা পঢ়া শুনা ৰিলেটেড টপিক লৈ অহা নাই। চ' আজি মানে মই জাষ্ট তোমালোকৰ লগত ফৰ্মেলি কিছুমান আলোচনা কৰিবলৈ আহিছোঁ। এক্সামৰ তোমালোকৰ যিখিনি টেনশ্যন হৈ আছিলে, সেই টেনশ্যনখিনি যিহেতু এতিয়া অলপ কমিছে, গতিকে যদি তোমালোকৰ কিবা মনত অসুবিধা আছে আৰু প্ৰিপাৰেশ্যনৰ কিবা প্ৰব্লেম আছে মোৰ লগত শ্বেয়াৰ কৰিব পাৰা, আৰু বেলেগ কিবা কথা থাকিলেও ডিছকাছ কৰিবা। চ' তোমালোকৰ নিজৰ ফালৰ পৰা কিবা যদি আছে মোক সুধিব পাৰা। তিনিটা সাবজেক্টৰে পঢ়িম নে ছটা সাবজেক্টৰ পঢ়িম? তোমাৰ 3টা ছাবজেক্টৰ হোৱা চান্সে আছে, গতিকে এতিয়ালৈকে তোমালোকে 3টা ছাবজেক্টে পঢ়ি থাকা। আৰু তোমাৰ নটিচটো দিবই নহয় আৰু 15 তাৰিখৰ ভিতৰত, চ' তেতিয়ালৈকে গম পাবা তোমালোকে। আৰু ত' 3টা ছাবজেক্ট কোৱা। ছাৰ ইলেক্টিভ ইলেক্টিভ সাবজেক্টটো ইলেক্টিভ ছাবজেক্টৰ কথা একচুৱেলি কি হৈছে, তোমাৰ ইলেক্টিভৰ ওপৰত ডিচিশ্যন একো লোৱা নাই এতিয়ালৈকে। আগষ্টত হ'ব, গতিকে জুন মাহ আৰু জুলাই মাহটো আছে হাতত। এটা চেপ্টাৰ মই বুজাম বা কিছুমান পাৰ্টিকুলাৰ কুৱেশ্যন ডিছকাছ কৰিম। চ' আজি জাষ্ট মই এটা ট্ৰাই কৰিছোঁ যাতে মিটিংটো আমি ভালকৈ কৰিব পাৰোঁ, আৰু যিসকল ষ্টুডেণ্ট আছে তেওঁলোক যাতে ভৱিষ্যতে বেলেগ তেওঁলোকৰ ফ্ৰেণ্ডক কৈ পেলানি যাতে মিটিঙত জইন হ'বলৈ হেল্প কৰিব পাৰে, সেইটো কাৰণে। ইমান টাইমতে কৰিম মানে সদায়? টাইমিংটো অকণমান ফিক্স, ইমান টাইমত অকণমান দিগদাৰ হ'ব। যদি আমি ৰাতিও কৰিব পাৰিম। তোমালোকৰ কোনটো টাইম সুবিধা হয় এনে কৰিবলৈ? ছাৰ ইমান সময়তে ঠিকে আছিলে। ইমান সময়তো কৰিব পাৰি, মানে কেতিয়াবা কি হয় মোৰ মানে অফিচ থাকিলে অকণমান দেৰি হৈ যায় আহোঁতে, তেতিয়া মানে অলপ দিগদাৰ হয়। 6টা বজাত কৰিব পাৰি। নেক্সট যিখিনি আমি ক্লাছ কৰিম বা পাৰ্টিকুলাৰ যদি কিবা অতি ইম্পৰ্টেণ্ট টপিক থাকে যিটো বুজাব লাগে, চ' তোমাৰ মই PDF শ্বেয়াৰ কৰিম, ইয়াত লেপটপত PDF শ্বেয়াৰ কৰিম, আৰু ইয়াত মই এখন কিপেড থাকিব, তাত মই হেণ্ড ৰিটেন নোট দি তোমালোকক সেইখিনি ডিছকাছ কৰিম। স্যাৰ এইটো ক্লাছ 10ৰ কৰিছে নে SSLC ক্যান্ডিডেট খিনি? ক্লাছ 10ৰ SSLC তুমি কোন ইয়াৰ, এইবাৰ নে নেক্সট ইয়াৰ? মই এবাৰ SSLC দিম। তুমি ঠিকে আছে, গতিকে ক্লাছ এইবাৰ SSLC যোনখিনি দিবা, যিটো আগষ্টত হ'ব বুলি কৈছে, তেওঁলোকৰে গ্ৰুপ হয়তো। কিন্তু আগতে মই যিখিনি অনলাইন ক্লাছ কৰি আছিলো, তোমাৰ এনেকে ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰি কৰা নাছিলো। গতিকে এতিয়া মই তোমালোকৰ লগত অলপমান পৰীক্ষাৰ আগলৈকে যিখিনি হয় 2-3টা মান ক্লাছ কৰিম, আৰু তাৰপিছত হায়াৰ ছেকেণ্ডেৰী লেভেলত তোমাৰ যিখিনি পাৰোঁ সেইখিনি ক্লাছ কৰিম তোমালোকৰ লগত এনেকে। টপিক ৱাইজ মানে কি চোৱা, মোৰ বহুতখিনি ভিডিঅ' অলৰেডি দিয়া আছে তোমাৰ, তুমি যদি চেনেলটো চাইছা পাইছাই চাগে, তাত মই চেপ্টাৰ ডিছকাশ্যনো কৰা আছে। চ' মই পাৰ্টিকুলাৰ কিছুমান পইণ্ট মেইনলি মেথ ছায়েন্স সেইখিনি পইণ্ট ডিছকাছ কৰিম, আৰু তোমাৰ তাৰ লগত বেলেগ টপিকো থাকিব, সেইখিনি মই শিডিউল এটা বনাব লাগিব। আপুনি এটা কাম কৰিব পাৰে, মানে ষ্টুডেণ্ট খিনিক সুধি ল'ব পাৰে। আমাৰ এতিয়া অলমষ্ট কমপ্লিট হৈ গৈছে চিলেবাছ SSLC কাৰণে, আৰু আপুনি কোনটো টাফ পাইছে বা কোনখিনি এতিয়া অকণমান বুজিবলৈ আছেগৈ, সেইখিনি টপিক ষ্টুডেণ্টৰ পৰা জানি সেইখিনিৰ পৰা ডেইলি বুজাই যাব পাৰে বা তেওঁলোকক অলপ হেল্প কৰি দিব পাৰে সেইটো বুজাত। ঠিকে কৈছে তুমি সেইটো কথা, তেনেকৈও আমি কৰিব পাৰোঁ যিখিনি যদি কোনোবা ডাউটছ থাকে, আৰু অলৰেডি মই ডাউটখিনি বহুত ক্লিয়াৰ কৰিছোঁ বহুত ষ্টুডেণ্টৰ। গতিকে নেক্সট আৰু যদি তোমালোকৰ কিবা ডাউটছ থাকে, তুমিতো গ্ৰুপত আছা ন মোৰ গ্ৰুপটোত? হয়, মই SSS আৰ্টছত আছোঁ, ক্লাছ 10টোত জইন হোৱা নাই। তুমি ক্লাছ 10টোত নাই ন? চ' সেই 10টোত তুমি বোলে মেছেজ কৰিবা এটা। ক্লাছ 10ৰ যিটো অল্ড গ্ৰুপ হয় সেইখিনিৰ লগত লাষ্ট 1.5 year আমি অলমষ্ট চিলেবাছটো ডিছকাছ কৰিছোঁৱেই সেইখিনিৰ ৰিলেটেড। চ' এতিয়া আমি আৰু যদি এক্সট্ৰা কিবা থাকে সেইখিনিৰ ওপৰত আমি ডিছকাছ কৰিম। মই পাৰ্টিকুলাৰ কিছুমান ইম্পৰ্টেণ্ট যেতিয়া টপিকছ থাকিব, যিখিনি মানে সকলোৱে বুজিব লগা হয়, তেনেকুৱা টপিকৰ কাৰণে এনেকৈ লাইভ ক্লাছখিনি কৰিম, আৰু যিখিনি একদম চিম্পল ডাউটছ থাকে বা কিছুমান থাকে সেইখিনি মই থ্ৰু ইউটিউব দিয়ে দিম তোমালোকক। ক্লাছ 11ৰ গ্ৰুপ ক্ৰিয়েট কৰিছোঁ মই। এজনে কুৱেশ্যন কৰিছে যে নেক্সট ডে ষ্টুডেণ্ট SSLC বেটছ, নেক্সট ডে ষ্টুডেণ্ট যিখিনি SSLC বেটছৰ হয় মোৰ এটা গ্ৰুপ আছে, সেইটো গ্ৰুপত অলৰেডি যদি তোমালোকে আছা তো ঠিকে আছে, যদি নাই তেতিয়াহ'লে মোক মেছেজ কৰিবা মোৰ নাম্বাৰত, যিটো নাম্বাৰ দিয়াই আছে মোৰ তাত, তো মই তোমালোকক জইন কৰাই দিম, আৰু নেক্সট ইয়েৰৰ কাৰণে মই ক্লাছ কৰিম। মোৰ হোৱাটছআপ নাম্বাৰটো মই কৈ দিছোঁ 7002999031। মই যিমানটো ভাবোঁ 3টা ছাবজেক্টৰ এক্সাম হোৱাৰ চান্সেছ বহুত বেছি আছে। 6টা ছাবজেক্টটো তোমালোকৰ কোনো এনি কণ্ডিশ্যন তোমাৰ এক্সাম নহয়, হ'লে তাতকৈ কম ছাবজেক্টৰে হ'ব, আৰু গতিকে সেই 3টা ছাবজেক্টে লোৱা, নিজে ডিচিশ্যনটো লোৱা। মোমেণ্টটো 3টা বুলি কৈ থৈছে, গতিকে আৰু 15 তাৰিখলৈকে ৱেইট কৰা। আজি তোমালোকৰ 9 তাৰিখ হ'ল, আৰু এসপ্তাহমানৰ ভিতৰত কনফাৰ্ম গম পাবা তোমালোকৰ যিটো। আৰু আজি এটা SOP বনাইছে গভৰ্ণমেণ্টে, মই যিখিনি নিউজত পাইছোঁ, যে তোমালোকৰ এক্সামৰ ৰিলেটেড এটা SOP দিছে, কেনেকৈ এক্সামটো হ'ব
সেইদিনা এটা গ্ৰীণ কৰিডৰ কথা ভাবিছে গ্ৰীণ কৰিডৰ মানে ধৰা অনলি এক্সাম ৰিলেটেড এক্সামৰ কাৰণেহে কেণ্ডিডেট যাব পাৰিব বেলেগ সেইদিনা সম্পূৰ্ণ বন্ধ থাকিব দোকান হওক বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান আৰু সেইটো হিচাপে তেনেকুৱা এটা চিষ্টেম কৰিছে বুলি গম পাইছো আৰু চেণ্টাৰ হয়তো বাঢ়িব পাৰে তেতিয়া যাতে ষ্টুডেণ্টখিনি বেলেগ বেলেগ জেগাত কৰিব পাৰে গতিকে আগষ্টৰ যদি তোমালোকৰ ফাৰ্ষ্টতে হয় পৰীক্ষাটো ফাৰ্ষ্ট আগষ্টৰ 1 পৰা 15 ভিতৰত হ'ব আৰু ছেপ্টেম্বৰৰ 5 তাৰিখৰ 5 ছেপ্টেম্বৰৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো আউট কৰিব মই যিমান দূৰ জানো কাৰণ তোমাৰ CBSEৰ এইটো তোমাৰ এটা হেৰি আছে গাইডলাইনছ দিছে যে 5 ছেপ্টেম্বৰৰ পিছত সকলো মানে ইণ্ডিয়াৰ যিমান বৰ্ডছ আছে সকলোৱে তোমাৰ এক্সাম ক্লিয়াৰ কৰি উইথ ৰিজাল্ট কৰিব লাগিব তাৰ পিছত এডমিশ্যন গতিকে সেইটোৱে হ'ব লাগে মই যিমান দূৰ ভাবো সাবজেক্ট সিলেক্ট নিজে কৰিব লাগিব গভৰ্ণমেণ্টে সিলেক্ট কৰি নিদিয়ে সাবজেক্ট তোমাৰ যিটো জানো তোমাৰ জনমভূমি কাকতৰ যিটো পেপাৰৰ যিটো মই পাইছিলো নিউজ সেইটোৰ মতে তোমালোকক এটা পৰ্টেল দিয়া যাব অনলাইন এটা পৰ্টেল থাকিব পৰ্টেলটো তোমালোকক ক'ব যে এইটো সাবজেক্ট কোনকিটা সাবজেক্ট তোমালোকক লাগে সো সেইটো হিচাপে তোমালোকে পৰ্টেলটো সিলেক্ট কৰিব লাগিব নিজৰ সাবজেক্ট কিটা আৰু যেটা পৰ্টেল আহিব মই পৰ্টেলৰ কেনেকৈ ইউজ কৰে কি নাই মই মোৰ চেনেলত দি দিম আৰু তোমালোকৰ মেন্টাল প্ৰেছাৰ ল'বলগীয়া কথাটো হয় বাৰু তোমালোকৰ একচুয়ালি প্ৰবলেমটো হৈ গ'ল মেন্টাল প্ৰেছাৰতকৈ তোমালোকৰ এটা বস্তু মানুহে ইমান দিন ৰেগুলাৰ পঢ়ি থকাটো সম্ভৱ নহয় আজি 1.5 বছৰ হৈ গ'ল গতিকে এইটো ক্ষেত্ৰত মানে তোমালোকৰ একঘেয়ামি যিটো প্ৰসেস হৈছে একেখন কিতাপকে পঢ়ি আছা গতিকে তোমালোকে যিখিনি নলেজ পাইছা এই নলেজখিনি অলৰেডি বহুত কিবা ইচ্ছা নোযোৱা নিচিনা এটা পৰিস্থিতি হৈছে গতিকে এতিয়া এইটো মোমেন্টত তোমালোকৰ নিজকে ঠিক কৰি আৰু এই প্ৰবলেমটো যেটো মই ভাবো সলভ হৈছে তোমালোকৰ লাইফত গতিকে হেতু হিচাপে লৈ আগুৱাই যাব লাগিব অকমান দিন তোমালোকে যদি হসাকে তোমালোকৰ কমপ্লিট পঢ়াওনাটো হৈ আছে মই তোমাক কিন্তু এটো কোৱা নাই যে তোমালোকে এতিয়া বাদ দিয়া কিন্তু যদি কমপ্লিট পঢ়াওনা হৈ আছে তোমালোকে হয়তো আৰু 2 দিনলৈকে অকমান ৰিলেক্স হৈ থাকিব পাৰা কাৰণ যেহেতু সাবজেক্ট হ'ব 3টা আৰু তোমালোকৰ মই যিমান ভাবো এক্সামো অলপ ইজি আহিব ইমান টাফ পেপাৰ নহয় এবাৰ গতিকে 3টা সাবজেক্টৰ পৰীক্ষা যেটো হ'ব বুলি ক'লে গতিকে 2 দিন তোমালোকে ৰিলেক্স কৰি মাইন্ডটো ঠিক কৰি পানি আকৌ এবাৰ অলপ পঢ়াওনা কৰা আৰু টেনশন ল'বলৈ একো নাই মানুহৰ প্ৰবলেম থাকিবই এটা তোমালোকে আৰু এটা কথা চোৱা কৰোনা যেটো আজি কোভিড-19ৰ যেটো প্ৰবলেম হৈছে এটো কেতিয়াও শেষ নহয় আজি তোমালোকৰ ক্লাছ 10ৰ ষ্টুডেন্ট তোমালোকে যেতিয়া আগবাঢ়ি গৈ থাকিবা গোটেই তোমালোকৰ এডুকেশন কেৰিয়াৰতে কোভিড-19 থাকিব গতিকে হেতু লৈ থাকিব লাগিব এই বস্তুটো কেতিয়াও শেষ নহয় যিখিনি বিশেষজ্ঞই কোৱা মতে বহুত বছৰলৈকে অসমৰ বা ভাৰতত এটো থাকিব গতিকে তোমালোকে নিজে ঠিক কৰিব লাগিব নিজকে বেলেগ তোমাৰ কোনো অপচন নাই আৰু যদি পঢ়াওনা হৈ আছে মই কাকো ডিসকাৰেজ কৰা নাই যদি হসাকে পঢ়াওনা হৈ আছে তোমালোকে আৰু কেইটামান দিন তোমালোকে অলপ ৰিলেক্স কৰিব পাৰা তাৰ পিছত লাহেকে পঢ়াওনা যিখিনি পঢ়িছিলে সেইখিনি ৰিভাইজ কৰা সাবজেক্ট বুলি কোনো কথা নাই 5টা সাবজেক্ট ইংলিশ আসামিজ ম্যাথ সোশ্যাল আৰু সায়েন্স এই 5টা সাবজেক্টৰ পৰা তোমালোকে 3টা সাবজেক্ট সিলেক্ট কৰিব লাগিব এটা ভিডিঅ'ত দিছিলো 3টা সাবজেক্ট কেনেকৈ সিলেক্ট কৰিবা সো মই আকৌ এবাৰ কৈছো কথাখিনি 5টা সাবজেক্টৰ পৰা আটাইতকৈ যি দুটা সাবজেক্টত তোমালোকে উইক সেইগিটা প্ৰথম কথা সেইগিটা উলিয়াই লবা সেই দুটা যদি তোমালোকে উলিয়াব পাৰা যে মই এই দুটা সাবজেক্টত মাৰ্কস কম পাইছো মোৰ কনফিডেন্ট কম আছে অটোমেটিক তোমালোকৰ যিগিটা সাবজেক্ট ইম্পৰ্টেন্ট হয় হেতু ওলাই যাব মানে একচুয়ালি কথাটো চোৱা 5টা সাবজেক্ট ধৰা তোমালোকে ইলেক্টিভটো বাদ দি যদি তোমালোকে 5টা সাবজেক্ট হয় 5টা সাবজেক্টৰ তোমাৰ লগত তোমালোকৰ পুৰা ফুল মানে তোমালোকৰ গোটেইখিনি ইকুৱেল পদ্ধতি সেই 5টাৰ পৰা 3টা সিলেক্ট কৰিবা হেতু তোমাৰ কথা তুমি যি 3টা সিলেক্ট কৰা কিন্তু ইলেক্টিভটো আহি যোৱাৰ লগে লগে মাৰ্কস মানে সাবজেক্টৰ যিটো তোমাৰ কম্পেৰিজনটো বহুত ক্ষেত্ৰত খলনি হৈ যায় কিছুমান ক্ষেত্ৰত গতিকে হেতু কাৰণে ইলেক্টিভটো হয়তো ডিসিশনটো লোৱা নাই বহুত ক্ষেত্ৰত মানে এনেকুৱা হয় তোমাৰ এডভান্স ম্যাথমেটিক্স থাকে বহুতৰ কম্পিউটাৰ সায়েন্স থাকে হিষ্ট্ৰি থাকে হিন্দী থাকে জিওগ্ৰাফি থাকে সো এতিয়া কি হৈছে তোমাৰ যদি তুমি কম্পেয়াৰ কৰা কাৰোবাৰ হয়তো এডভান্সত কম পাব পাৰে কিন্তু এডভান্স ম্যাথমেটিক্সটো যদি ভালকে পঢ়ে বহুত স্কোৰিং সাবজেক্ট হৈ যায় কিন্তু হেতু হিচাপে হিষ্ট্ৰি বা হিন্দীটো সিমান স্কোৰিং নহবও পাৰে গতিকে সেই কম্পেৰিজনটো কম কাৰণে মই যিমান দূৰ ভাবিছো ইলেক্টিভ সাবজেক্টটো বৰ্তমানলৈকে ডিসিশন দিয়া নাই আৰ্টছত পঢ়িলে ম্যাথছ ল'ব পাৰা কোনো প্ৰবলেম নাই কিন্তু তোমাৰ ম্যাথছটোৱে তোমাক আৰ্টছত ইমান এটা প্ৰফিট নিদিব পিছলে কাৰণ তোমাৰ তুমি যদি আৰ্টছৰ লাইনতে গুচি যাবা গতিকে ম্যাথমেটিক্সটো আৰু হায়াৰ সেকেন্ডাৰী ম্যাথমেটিক্সটো যথেষ্ট টান হৈ যাব গতিকে আৰ্টছত ম্যাথছটো ললেও অসুবিধা নাই আৰু যদি লোৱা তোমালোকৰ এটো ফৰ্থ সাবজেক্ট হিচাপে হৈ যাব এটা কাৰণে এটা কাম কৰিলে ল'ব পাৰা যে যদি তোমালোকে ভাবা যে ফিউচাৰত তোমালোকৰ নিউমেৰিকেল বা ৰিজনিংৰ এক্সামছ কিছুমানৰ কাৰণে এপিয়াৰ হ'ব বিচাৰিছা তো তেতিয়া হলে তুমি ম্যাথছটো এজ এ ফৰ্থ সাবজেক্ট আৰ্টছত ল'ব পাৰা ম্যাথছটো ফৰ্থ সাবজেক্ট হিচাপে ল'লা বাকি কিটা সাবজেক্ট ভাল কৰিলা ম্যাথছৰ তোমাৰ টাস্কটো থাকিলে দেন নেক্সট তোমালোকে এক্সামৰ কাৰণে ম্যাথছটো তোমাৰ ম্যাথছটো কামত দিব কিন্তু ম্যাথছত তুমি টাইম দিব লাগিব হায়াৰ সেকেন্ডাৰীত মিউজিকৰ ভাইভা এক্সাম বুলি নহয় ইলেক্টিভৰ বহুত কিছুমানৰ প্ৰেক্টিকেল হৈ গৈছে
গতিকে সেইটো ডিসিশন দিব কি কৰিব ইলেক্টিভৰ ওপৰত একো ডিসিশন দিয়া নাই মই যিখিনি গম পাওঁ একো ডিসিশন লোৱা নাই আৰু সেইটো নোলোৱাৰ একমাত্ৰ কাৰণটো মই যেটো ক'লো তোমালোকক যে বাকি সাবজেক্ট কিটাৰ একেটা ইংলিশ আজি তুমি যিটো ইংলিশ দিবা বেলেগ এজনৰ কাৰণে একেটা ইংলিশ ঠিক তেনেকৈ অসমীয়া হৈ থাকিলে সকলো কাৰণে একেই সায়েন্স একেই সোশিয়ালো একেই আৰু তোমাৰ ইটো সাবজেক্টটো একেই কিন্তু ইলেক্টিভৰ ক্ষেত্ৰত কথাটো অলপ বেলেগ হৈ গ'ল সকলো জানে কম্পেৰিজনত ইলেক্টিভ সাবজেক্ট এটা বেলেগ বেলেগ হৈ যোৱাৰ কাৰণে চৰকাৰে ডিসিশনটো দিব পৰা নাই এডমিশনৰ নেক্সট এটা আৰু এটা কথা মই কৈছো কোনোবাই যদি এতিয়ালৈকে এডমিশন লোৱা নাই হায়াৰ সেকেন্ডাৰীটো এডমিশন বহুতৰ কিছুমানে কৰিছে কিছুমানে লৈছাও আৰু যদি কোনোবাই কিবা কাৰণত নিজৰ পছন্দৰ কলেজখন নাপালা বা নললা এইটো টাইমত সো তোমালোকে চিন্তা কৰিব নালাগে অলৰেডি গভৰ্ণমেণ্টে এখন নটিচে দিছে যে কোনো এডমিশন কৰাব নোৱাৰিব যিসকল এডমিশনৰ হৈছে সেইটো কি হয় মই নাজানো গতিকে তোমালোকে যদি কোনোবা কলেজত এডমিশন ল'ব বিচাৰিছিলা কিবা কাৰণত তোমালোকৰ এন্ট্ৰেন্স বা কিবা মিস হ'ল সো তোমালোকে থ্ৰো দ্যাট নটিচখন মোৰ লগত আছে তোমালোকে এই কলেজখনৰ ওপৰত কোৱেশ্চন কৰিব পাৰা বা কমপ্লেইন কৰিব পাৰা বা নহলে কলেজত ক'ব পাৰা যে আমাৰ এডমিশন কিয় নললে এইটো নটিচ দিছে সো সেই নটিচখন লৈ তোমালোকে আগবাঢ়িব পাৰা তো তোমালোকৰ টেনচন ল'ব লগা একো নাই চৰকাৰে তোমালোকক একো ভুল সিদ্ধান্ত দিয়া নাই মই যিখিনি ভাবিছো এতিয়া বহুত কেইখন কলেজত যে এটা এন্ট্ৰেন্স হৈ গ'ল ন তাত এতিয়া যিকেইজন ষ্টুডেণ্ট এতিয়া ভাল মাৰ্কছ পাইছে তেওঁলোকৰ মানে এতিয়া এইটো ফিক্স হৈ আছে নেকি কলেজত পাব সেইখন কলেজতে পাব বুলি সো মই যিখিনি জানো আৰু যেটো মই নটিচ পাইছো এতিয়া হায়াৰ সেকেন্ডাৰী সৰি তোমাৰ মেট্ৰিকৰ পিছত হায়াৰ সেকেন্ডাৰী যেটো এডমিশন হয় সেই এডমিশনটো গভৰ্ণমেণ্টে এট প্ৰেজেন্ট ষ্টেটত তোমাৰ বেন কৰি ৰাখিছে কোনো কলেজে এডমিশন ল'ব নোৱাৰে সেইটো একদম কলেজে গভৰ্ণমেণ্টৰ পৰা ফিক্স নটিচ কৰি থৈছে যদি কোনোবাই এডমিশন বা এন্ট্ৰেন্স পাতিছে কিন্তু সেইটো এন্ট্ৰেন্সৰ বেচিছত ষ্টুডেণ্টক এডমিশন তেওঁলোকে দিব মোৰ মতে নোৱাৰিব আৰু যদি কোনোবা ষ্টুডেণ্টে এন্ট্ৰেন্স এপিয়াৰ হ'ব নোৱাৰিলে বা এন্ট্ৰেন্সতো কিবা কাৰণত অলপ কম মাৰ্কছ পালা সেই ষ্টুডেণ্টখিনিৰ কাৰণে এতিয়া তাতকৈ ডাঙৰ প্লাছ পইণ্ট হয় এই যিখন নটিচ আছে সেই নটিচখন তোমালোকক মই দি দিম লাগিলে সেই নটিচখনৰ মতে তোমালোকে নিজে কলেজত এপ্ৰোচ কৰিব পাৰা যে এইটো নটিচ দি থৈছে আপোনালোকে এডমিশনটো ল'লে কিন্তু আমি এপ্লাই কৰিব বিচাৰো আৰু এতিয়া যেহেতু মেট্ৰিক পৰীক্ষা হ'ব বুলি চৰকাৰে ক'লে গতিকে মেট্ৰিকৰ এখন মাৰ্কশ্বিট আহিব আৰু যিমান দূৰ সম্ভৱ সেই কলেজখিনি সেইখন মাৰ্কশ্বিটৰ ওপৰত বেছ কৰি এডমিশন দিবগে এটা সময়ত কাৰণ এতিয়া হয়তো তেওঁলোকে ক্লাছ কৰি থাকিব পাৰে বা কিবা এটা কৰিব পাৰে কিন্তু এইটো সম্পূৰ্ণ ইলিগেল গভৰ্ণমেণ্টৰ ফালৰ পৰা এইটো কমপ্লিটলি ইলিগেল হয় গতিকে তোমালোকে যদি তোমালোকৰ ইচ্ছা কোনোবা ভাল কলেজত আছিলে কিবা কাৰণত এন্ট্ৰেন্স দিয়া নাই বা এন্ট্ৰেন্সত কম মাৰ্কছ পালা সো তোমালোকে এতিয়া সেই যেটো নটিচ আছে গভৰ্ণমেণ্টৰ সেইটো ৰিলেটেড হেৰি কৰি তোমালোকে তেওঁলোকৰ ওচৰত কথা ক'ব পাৰা তাত কোনো প্ৰবলেম নহয় কম্পিটিটিভ এক্সাম দিবলৈ তোমালোকৰ হায়াৰ সেকেন্ডাৰী তুমি যদি তুমি এডমিনিষ্ট্ৰেটিভ লাইনত যদি যোৱা সিভিল সাৰ্ভিসত যোৱা তোমালোকে হিষ্ট্ৰী পলিটিক্যাল সায়েন্স এটোটো লাগিবই সেইকেইটা জিওগ্ৰাফি হিষ্ট্ৰী পলিটিক্যাল সায়েন্স আৰু জিওগ্ৰাফি এই তিনটা সাবজেক্ট তোমাৰ ইন ফিউচাৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতি ইম্পৰ্টেন্ট হয় অলপ ইকনমিক্সও লাগে কিন্তু হিষ্ট্ৰী পলিটিক্যাল সায়েন্স আৰু জিওগ্ৰাফি সবতকৈ বেছি এৰিয়া ইম্পৰ্টেন্ট হয় আৰু ৰিজনিং লাগিব এপ্টিটিউড লাগিব তোমাৰ ৰিজনিং এপ্টিটিউডৰ এটা ক্লাছ কৰিম মই এখন পাৰ্টিকুলাৰ দুখনমান বুক আছে মই সেই বুক কেইখনৰ তোমাৰ PDF ফাইলটো তোমালোকৰ লগত ডিসকাস কৰিম সেই ৰিজনিং এপ্টিটিউড লৈ সো তেতিয়া তোমালোকে ৰিজনিংটোৰ পৰা পুৰা আইডিয়া হ'বা আজি আৰু আমি ডিসকাশন নকৰো আমাৰ যেহেতু অলৰেডি টাইমো হৈ গৈছে মই জাস্ট অলপ টাইমৰ কাৰণে মিটিংখন দিছিলো গতিকে যিসকলে মোৰ লগত পাৰ্টিসিপেট কৰিলে তেওঁলোকক থ্যাংক ইউ আৰু নেক্সট আমি টপিক ওয়াইজ যাম তেতিয়া তোমালোকে এনেকৈ জয়েন হ'বা আৰু যি থাকে মেছেজ কৰিবা তোমালোকৰ ভয়েস নোট দিব পাৰিবা কিবা ডাউটছ থাকিলে মোক WhatsAppত টেক্সট কৰিবা আৰু যোনে গ্ৰুপত জয়েন হ'ব বিচাৰিছিলা তেওঁলোকে মোলে মেছেজ কৰা এতিয়া মই এখিনি জয়েন কৰাই দিম আৰু মই আৰু যিখিনি তোমালোকৰ ফ্ৰেণ্ডছ আছে কোনোবাই যদি জয়েন হ'ব পৰা নাই তেওঁলোকক তোমালোকে হেল্প কৰি দিবা সো সেইখিনিয়ে কথা গতিকে আজি আমি ইমানখিনিতে সামৰিছো সো সকলোকে ধন্যবাদ